পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি। হেল্ল' নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু মানে আজি ভিডিঅ'টোত আজি মই আহিছোঁ পথাৰলৈ, জেঠাইহঁতৰ পথাৰত আহিছোঁ। আজি জেঠাইহঁতক চাহ দিবলৈ আহিছোঁ। এয়া একদম টোপোলা চোপোলা লৈ আহিছোঁ। এইফালে একদম ফ্লাক্সটো ওলমাই লৈছোঁ আৰু একদম এইফালে হাতত দাই আছে। এতিয়া আহি আছোঁ। তো আজি পথাৰতে টেঙা চেঙা খোৱা হ'ব আৰু গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব সকলোৱে শেষলৈকে, অকণো স্কিপ নকৰিব দেই। আৰু মই জেঠাইহঁতে কিমান দূৰত আছে আপোনালোকক দেখাই আছোঁ ৰ'ব। কিজানি একদম আঁতৰত দাই আছে আৰু মই আহি আছোঁ পথাৰৰ মাজে মাজে। আৰু এতিয়া পকা ধান নাই বাৰু, কৃষ্ণ, এতিয়া পকা ধান নাই। সৰু সৰু আলি দি একদম এয়া আহি আছোঁ মই। আজি পথাৰত ধান দাম, গতিকে আপোনালোকে চাব দেই। মই কিন্তু কোনোদিন পথাৰত ধান দাই পোৱা নাই আৰু আজি দাম। আপোনালোকে ভিডিঅ'টোত চাবচোন, মই ধান দাবলৈ জানিছোঁ নে নাই আপোনালোকে কমেণ্ট কৰি জনাব। আৰু পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি। একদম গানটো গাই গাই আহি থাকিবলৈ মন যায় পথাৰলৈ। সঁচাকৈ একদম সৰু সৰু আলিত আহি একদম বহুত ভাল লাগে। পথাৰৰ একদম এয়া নৰা গোন্ধটো বৰ ভাল পাওঁ মই পথাৰলৈ আহি। সেইটো কাৰণে আহিছোঁ। মাহঁতে একদম দাই আছে, একদম মোলৈ চাই আছে। এইজনী আহি পাই গ'লে, ইমান দেৰি কৰিছে চাহ দিবলৈ বুলি। মই চাহ দিবলৈ আহিছোঁ। মাহঁতে চাহ দোৱা খোৱা মই ধান অকণমান দাম আৰু গতিকে ভিডিঅ'টো সকলোৱে চাই থাকিব দেই। ৰাস্তাটো আকৌ হেৰাই থাকিছে নহয়। অথনি যাওঁতে ৰাস্তাটো হেৰাই থাকিলে, এতিয়াও হেৰাইছে নি চাইছোঁ, নাই হেৰুৱা বাৰু। একদম এইফালে আহি আছোঁ। ৰাস্তাটো অথনি মই এই জেঠাইক কাঁচিখন দিবলৈ আহিছিলোঁ, ৰাস্তাটো হেৰাই গৈছিলে। এতিয়া আহি আছোঁ। মায়ে ধান দাই আছে, মায়ে জেঠাই। আৰু আজি প্ৰথমবাৰৰ বাবে মই ধান দাম, গতিকে সকলোৱে একদম ভিডিঅ'টো চাই দিব দেই শেষলৈকে। মইনো কেনেকৈ ধান দাব জানিছোঁ নে নাই সেইটো চবেই ক'ব আৰু। দিয়ক বাইদেউ, কোনফালে যাম এতিয়া? সেইখিনিলৈকে যাওঁনে? জেঠুলৈ ফোন এটা কৰি দিব লাগিছিলে। মোৰ হেৰি দিবলৈ, কাপোৰ দিবলৈ, বহি চাহ খাবলৈ কাপোৰ চাপোৰ দিবলৈ একো নানিলোঁ নহয়। এইফালে যাওঁনে? এইকণতে থওঁনে? সেই কাপোৰখনে চিননে? সেইকণতে দিওঁনে? এতিয়া পকা ধানৰ মাজে মাজে সৰু সৰু আলি দি মই আহি পাই গ'লোহি। আৰু এতিয়া এয়া মই ধৰিব পাৰিছোঁ নে বাৰু? অঁ, এয়া ধান দাই আছে মাহঁতে। এয়া দেখিছেনে বাৰু? এয়া চাহ খাবলৈ বহিলোঁ আৰু দেই। একদম এয়া কাপোৰ চাপোৰ দি ল'লোঁ। এয়া জেঠাই, চিনি পাইছে নাই বাৰু? আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছে। আৰু মা এইজনী, চাওঁ কোনফালে আছে, মুখখনে উলিয়াই দিছে। এয়া চাহ খাবলৈ মই কি আনিছোঁ দেখিছেনে? পকৰি পকৰি খাইছোঁ দেই। পকৰি পাপৰ বনাই লৈ আহিছোঁ। আকৌ বৰটেঙাও আনিছোঁ খাবলৈ। এয়া বৰটেঙাও খাম আৰু আজি পথাৰত। আজি একদম পথাৰ এনজয়টো ভালকৈ ল'বলৈ আহিছোঁ আৰু দেই গাইজ। আপোনালোকে বেয়া চেয়া নাপাব আৰু ৰাইজসকল চাই থাকিব। এয়া আজিয়ে প্ৰথম আহিছোঁ আৰু পথাৰলৈ এনেকৈ ধান কাটিবলৈ। আজি প্ৰথম ধান কাটিম আৰু বেয়া চেয়া হ'লে একদম নাহাঁহিব আপোনালোকে দেই, কমেণ্ট চমেণ্ট কৰি। দেখিছে পথাৰত এনেকৈ টেঙা পথাৰৰ ৰ'দত এনেকৈ বহি ধান দাই থাকোঁতে ৰবাব টেঙা খোৱাৰ জুতিয়েই বেলেগ। গতিকে ৰাইজসকল মুখৰ লোভৰ পানী, জিভাৰ পানী মুখতে সামৰি ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব আৰু দেই। বেয়া চেয়া নাপাব আৰু। আহিলে মেলিলে আপোনালোকক দিম আৰু কেতিয়াবা কাটি মেলি খাবলৈ। গতিকে লোভৰ পানী সামৰি থকা আৰু জিভা। ভিডিঅ' চাই থকা মানুহবিলাকক কৈছোঁ আৰু টেঙা দেখিলে এনেও জিভৰ পানী পৰিবই।
সেইটো কাৰণে কৈছোঁ জিভা পানী সামৰি মুখতে ৰাখি থকা আৰু বেয়া চেয়া নাপাব আৰু মজা চেনি 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 মাই যাৰ তাৰি চেনি খাই সৰুঙা টোপালে টেঙা ৰেডি হৈ গ'ল এতিয়া ৰাইজসকলে আহিব খাবলৈ মই এতিয়া টেঙাখিনি বিতৰণ কৰি লওঁ গতিকে সকলোৱে জিভাৰ পানী সামৰি থৈ দিয়ক আৰু দেই আজি এদিন কেতিয়াবা লগ পালে লগে ভাগে চবে খাম আৰু নে কি কয় ৰাইজসকল বেয়া চেয়া নাপাব আৰু দেই এয়া টেঙা হৈ গ'ল আহক আহক সেইদিনাখনি এটা কাটি আনি দিলেহি খালোঁ পিছনা এফাল খালোঁ নিমখ কমিছে নি এই কিনিছিলে আছে ন টেঙা নাখায় নহয় মতা মানুহে গুচি আহক বোৱাৰীজনীও মিঠা নহয় বোৱাৰীজনীও মিঠা সেইকাৰণে মিঠা মিঠা লাগিছে ইয়াৰ মিঠা তাতে এইটো অকণমান ইয়াত দিছোঁ আপোনাক লাগে নি জোল অকণমান টেঙাটো বৰ অকণমান ইয়াৰ ফুলনি বস্তুবোৰ এনেও দিছিলে খাবলৈ বৌ সেই নবৌ বোলে সেই টেঙাও বগা মানুহো বগা তাইও কাৰোবাৰ ঘৰৰ পৰা আনি দিছে টেঙাও বগা মানুহ বগা বোলে টেঙা খাই কেনেকুৱা লাগিলে কওক এনেকৈ দি দে লৰাই দিব নালাগে এনেকুৱা একদম মস্তি মস্তি এফালে মায়ে ক'ব এতিয়া দেই মস্তি একদম অঁ এনেকৈ পথাৰত টেঙা খাব লাগে তেতিয়া বোলে ভাল লাগে মনো ফূৰ্তি লাগি থাকে গতিকে কোনেও আৰু বেয়া চেয়া নাপাব মনত অসন্তোষ নকৰিব আৰু কোনোবা খাবলৈ নাপালোঁ বুলি টেঙা খায়েই আৰু আজি আমি খালোঁ আৰু কাইলৈ ঠাণ্ডাই হ'ব আজি টেঙা খাই দিছোঁ লগতে এতিয়া থাকোঁতে পাৰিব লাগিছিল এতিয়া লগতে একদম পকতিয়াই লৈছোঁ তামোল অকণমান তাৰপৰা এতিয়া ঘৰলৈ যাওঁগৈ আৰু এতিয়া মানে আৰু পথাৰত চাহ দি ঘৰলৈ আহিছোঁ ভাত বনাওঁগৈ ৰাস্তাটোৱে হেৰাই গৈছে মোৰ ভাগৰ সেইটোৱে এনেকৈ কৈ আকৌ এটা পাক ঘূৰি দিলে সেইফালে ৰাস্তাটো পাই যাওঁগৈ অথনি মানে ইয়াতে হেৰাইছিলোঁ আৰু মই ৰাস্তা চাস্তা বিচাৰি নাপায় সেইটো এতিয়া ৰাস্তাটো পাই গ'লোহি তো আহি আছোঁ অকুৱা পকুৱা বাটেৰে
তোমালোকৰ ঘৰলৈ গৈছিলোঁ মই যিদিনা অকলে হৈ অকলে এইকণ নাজানো আৰু নেহাঁহিবা দেই মানে ধান অকণমান দাইছিলোঁ দেই আপোনালোকক ধান দোৱা দেখাম কৈছিলোঁ নহয় ধান অকণমান দাইছিলোঁ মানে মায়ে ভিডিঅ' কৰিছোঁ বুলি ফটোকে ধুমাধুম মাৰি দিলে আৰু ধানো যি দালোঁ এডাল এডালকৈ বিচাৰি বিচাৰি ধান দাইছোঁ মানে ধানখিনি পৰি আছে গতিকে কাটিবলৈ অকণমান অসুবিধা হ'ল তো নেজানো যিহেতু প্ৰথম দাবলৈ আহিছিলোঁ আৰু ভালেই হ'ল বাৰু মায়ে ভিডিঅ'টো কৰিবলৈ নাজানিলে মানে ফটোৱে মাৰি দিলে ভিডিঅ' বুলি ভাবি মায়ে ফটোহে ক্লিক কৰি দিলে তো ধানখিনি পৰি গ'ল তাৰপৰা পৰি থকা ধানখিনি মই বিচাৰি বিচাৰি দাবলৈ জনা নাছিলোঁ মুঠি এটাই সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ আৰু লাজৰ বিষয় অসমীয়া ছোৱালী হৈ ধান দাবলৈ নাজানো কি কৰিব পথাৰলৈ কোনোবা দিন আহি পালেহে দাম বৰ্তমান পাকঘৰত আছোঁ মই আৰু এয়া চাওক এফালে মাছ মই ফ্ৰাই কৰি আছোঁ শ'ল মাছ টেঙামৰা গুটি এনেকৈ বনাম আজি আৰু শ'ল মাছৰ মূৰটো আৰু মানে মাথাটো তাৰপিছত ইফালে দেখিছেনে কবি বেঙেনা আলু এইবোৰ একদম মিক্সি বনাইছোঁ তো খাম আৰু আজি মস্তিকৈ শ'ল মাছৰ লগত টেঙা তো ভিডিঅ'টো চাই আহিব দেই মোৰ ভাত পানী বনাই হৈ গ'ল আৰু এতিয়া খাবলৈ আহিছোঁ জেঠাই বাঢ়িছে ভাত জেঠু বহিছে এয়া ৰ'ব দেই আপোনালোকক দেখুৱাইছোঁ কি কি খাইছে এয়া টেঙা আৰু মাছৰ জোল টেঙা গুটি মাছৰ ভাজি ভাত চবেই খাইছোঁ আৰু কি কৰিব আমাৰ ডেকা আহিছে ৰাজু ডেকা জেঠাই মা আহিব এতিয়া দুইজনে একদম ফোনত বাইক বহিনে মুখামুখিকৈ বহি লৈছে দেখিছেনে বাৰু